হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করলেন সেটা আজকের ভিডিওতে জানবো। নতুন 15 লাখ মহিলা অরুণোদয় দেওয়া হবো, আরও এডিআরই নতুন পদ মুকলি করা হবো। ভিডিওটি ভালো লাগলে অবশ্যই লাইক, শেয়ার এবং সাবস্ক্রাইব করবেন। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। আজি মই আপোনালোকক কৈ যাব খুজিছো যে এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক। মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। ইমান ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী আছে, সকলোকে পঢ়ুৱাৰ দায়িত্ব নমাই ল'ব। দেউতাক মাকে কোনো চিন্তা কৰিব নালাগে। নিযুত বাবু আঁচনি তাতো টকা বঢ়াম, নিযুত মইনা আঁচনি তাতো টকা বঢ়াম। ক্লাছ 9ত চাইকেল পাইছে, এতিয়া ক্লাছ 5ৰ ল'ৰা ছোৱালীকো আমি চাইকেল দিম, যাতে সৰুৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াত ইণ্টাৰেষ্ট হয়, ল'ৰা ছোৱালী কলেজত যায়। আৰু আমাৰ নিযুত মইনা আঁচনি এতিয়া আমি 1200 টকা দিওঁ, 2500 টকা দিওঁ। আমাৰ চৰকাৰ হ'ব, আমি নিযুত মইনা আঁচনি, বাবু আঁচনি চবতে আমি টকা বঢ়াই বঢ়াই গৈ থাকিম, যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে, সব খৰচা মামাই কৰিব। কি কলো মই যে 2 লাখ চাকৰি দিম, আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচা কোনে ল'ব? দেউতাক মাকে একো খৰচা কৰিব নালাগে। এইবাৰ আমাৰ চৰকাৰ আহিলে, ল'ৰাই চাকৰি পালে, 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিলোঁ। যোনে চাকৰি পোৱা নাই তেওঁলোকে যাতে ব্যৱসা কৰিব পাৰে, বেপাৰ কৰিব পাৰে, আৰু তেওঁলোকেও যাতে ঘৰখন চলাব পাৰে। যোৱাবাৰ আমি কিমান ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলোঁ? 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিলোঁ। কিন্তু এইবাৰ মই আমাৰ ল'ৰা ছোৱালীবিলাকক মই ক'ব খুজিছো, যিসকলে বেপাৰ কৰিব, ব্যৱসা কৰিব, ইণ্ডাষ্ট্ৰি কৰিব খুজিব, এই বছৰ চৰকাৰ অহাৰ পিছত আমি 1 লাখ নহয়, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। লামডিং সমষ্টিত কিমান পাব মই হিচাপ কৰি চাইছো। লামডিং সমষ্টিত 10,000 ল'ৰা ছোৱালীয়ে 2 লাখকৈ টকা পাব। কিমানে পাব? কত পাবে? 10,000। এইবাৰ পাইছিলে 700, অহাবাৰ কিমান পাব? 10,000 ল'ৰা ছোৱালীয়ে 2 লাখকৈ টকা পাব, যাতে চাকৰি কৰাই চাকৰি কৰিব, ব্যৱসা কৰাই ব্যৱসা কৰিব। কোনো অসমত দুখত থাকিব নালাগে, কষ্টত থাকিব নালাগে। এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনি কিমান টকাকৈ দিলোঁ? কত টাকা পালে আপনারা? 10,000। 10,000তে ভোগ পলালে নে আৰু লাগিব? 10,000তে ভোগ পলালে নে আৰু লাগিব? পাক্কা লাগিব? তেতিয়াহ'লে মই আজি আপোনালোকক কৈ গলো, এইবাৰ দিছিলোঁ 10,000, অহাবাৰ আপোনালোকে পাব 25,000 টকা। কিমান পাব অহাবাৰ? কিমান পাব? ভাল লাগিব নে নালাগিব? পাক্কা লাগিবতো? কাবাৰ মহিলাসকলক আমি 25,000কৈ টকা দিম। যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে? আমাৰ লামডিং সমষ্টিত যিসকলে অৰুণোদয় পোৱা নাই, লামডিং সমষ্টিৰ কাৰণে মই আৰু 10,000 অৰুণোদয় নতুনকৈ দিম, যাতে যোনে লামডিঙত অৰুণোদয় পোৱা নাই সকলোৱে যাতে অৰুণোদয় পাব পাৰে। আৰু লাহে লাহে অৰুণোদয়ৰো টকা বাঢ়ি গৈ থাকিব। আমি অৰুণোদয়ো দিম, উদ্যমিতাও দিম। ল'ৰা ছোৱালীৰ শিক্ষা, এডুকেশ্যনৰ দায়িত্ব মূৰৰ ওপৰত থাকিব। ইয়াৰ পিছত আমাৰ কি লাগিব? চাউলটোতো পায়ে আছো,
দালি নিমখ চেনিটো পায়ে আছো লগত মিঠাতেলটো এবাৰ আমি দি দিম হ'ব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব কাক কাক মিঠাতেল লাগিব হাত দাঙকচোন পাক্কা লাগিব আচ্ছা সবেইতো হাত দাঙি আছে ভোট কোনে কোনে দিব বিজেপিক পাক্কা দিব সবে দিব আৰু লগতে মই এটা কথা কৈছো যিসকল মহিলাই এতিয়ালৈকে যাৰ ঘৰত চৰকাৰী ঘৰ হোৱা নাই এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাক্কা ঘৰ পাব পাৰে এতিয়া আপোনালোকে মোক কওক কংগ্ৰেছ আছিলে ধুতি লুঙিৰ চৰকাৰ আৰু আমাৰ চৰকাৰ কি অৰুণোদয় চৰকাৰী চাকৰি মহিলা উদ্যমিতা অসমত আগতে কোনবা চৰকাৰে আমি যিমান কাম কৰিছিলে নেকি আজি অসমত শান্তি আহিছে নে নাই গণ্ডগোল আছে নেকি অসমত বোমা বিস্ফোৰণ গুলি আছে নেকি অসমত সব মানুহ শান্তিত আছে নে নাই সব মানুহ ফুৰ্তিত আছে নে নাই সেই কাৰণে আমি কি কৰিব লাগিব আকৌ এবাৰ আমি বিজেপি চৰকাৰ আনিব লাগিব যাতে অসমত সকলো মানুহ আনন্দত থাকিব পাৰে ফুৰ্তিত থাকিব পাৰে আৰু আমি যাতে অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো শ্ৰদ্ধা ৰাইজ আমাৰ লংকা সমষ্টি প্ৰথমবাৰ লামডিঙৰ আণ্ডাৰত আহিছে মোক শিবু মিশ্ৰই কৈছে যে লংকা ৰাইজে বিচাৰিছে যে আমাৰ লংকা কলেজত সায়েন্স ষ্ট্ৰীম হ'ব লাগে নেকি আপোনালোকক লাগিব আমাৰ হোজাইত মেডিকেল কলেজ হৈ আছে লৰা ছোৱালীয়ে মেডিকেল পঢ়িব লাগিব আৰু মেডিকেল পঢ়িবৰ কাৰণে আমাক সায়েন্স লাগিব সেই কাৰণে আজিয়ে মই এনাউন্স কৰিছো যে আমাৰ চৰকাৰ আহিলে লংকা কলেজত আমি বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিম মই আজি আপোনালোকক কথা দি থৈ গলো ভালো হবে কি খারাপ হবে ভালো হবে আমি ইয়াতে বিজ্ঞান শাখা কৰিম আৰু লংকা টাউনত আমাক কি লাগে এটা খুব ফাংশন কৰিবৰ কাৰণে এটা ভাল অডিটৰিয়াম লাগে হয় না নহয় গতিকে আপোনালোকক মই 1000 মানুহ বহিব পৰা এটা এয়াৰ কন্ডিশন অডিটৰিয়াম আপোনালোকক মই বনাই দিম ভাল হ'ব তাৰ পিছত আমাক আৰু কি লাগে আমাৰ লৰা ছোৱালী যিসকলে এতিয়াও মাটিৰ পট্টা পোৱা নাই তেওঁলোককো মই মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰি দিম হ'ব এতিয়া আপোনালোকে মোক দুটা কথা ক'ব আমাৰ লংকাত লামডিঙত কংগ্ৰেছৰ হৈ কোনবা উঠিছে আৰু লগত কোনবি ইণ্ডিপেণ্ডেণ্টটো উঠিব কিন্তু আপোনালোকে এটা কথা কওক আপোনালোকক মামাৰ চৰকাৰ লাগে নে নালাগে লাগিব নে নালাগিব বিজেপি চৰকাৰ লাগিব নে নালাগিব মোদী চৰকাৰ লাগিব নে নালাগিব আৰু সেই কাৰণে আপোনালোকে কি কৰিব নিজে আপোনালোকে প্ৰচাৰ কৰিব শিবু মিশ্ৰও কৰিব কিন্তু আপোনালোকে মামাৰ কাৰণে এইবাৰ দিনে ৰাতি আপোনালোকে বিজেপিক আনিবৰ কাৰণে কাম কৰিব হ'ব এইটো ইলেকশ্যনত শিবু মিশ্ৰক ভোট দিলেহে মই এই কামবোৰ কৰিব পাৰিম নহলেতো নহব হয় নে নহয় যদি এমএলএ নিজিকে মামা অকলে জিকি লাভ হ'ব নেকি চৰকাৰটোতো নহব সেই কাৰণে আপোনালোকে মামা আৰু মোদীৰ চৰকাৰৰ কাৰণে কাক জিকাব লাগিব আপোনালোকে
শিবু মিশ্ৰক জিকাব লাগিব, লাগিব নে নালাগিব? গতিকে লামডিঙৰ ৰাইজ, লংকা ৰাইজ, কাকি ৰাইজ সকলোৱে শিবু মিশ্ৰক জিকাব লাগিব নে নালাগিব? আপোনালোকে সকলোৱে এই 9 তাৰিখলৈকে ল'ৰাৰ চাকৰি হ'ব, পঢ়াৰ আমি দায়িত্ব ল'ম, 100 টকাতে ঘৰৰ আমি ঘৰ চলাব পাৰিম, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব পাৰিম, আমাৰ মহিলা উদ্যমিতা আহিব। এই কামবিলাক মোক কৰিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব লাগিব নে নালাগিব? পাক্কা লাগিবতো। আৰু আপোনালোকৰ আশীৰ্বাদ মানে কি? কেনেকে মোক আশীৰ্বাদ দিব? কেনেকে আশীৰ্বাদ দিব আপোনালোকে মোক? ভোট দি আশীৰ্বাদ দিব লাগিব, হয়নে নহয়? ইলেকশ্যনত আশীৰ্বাদ মানে কি? আশীৰ্বাদ মানে পদুমৰ চিনত ভোট, কমল চিনে ভোট, হয়নে নহয়? ভোটটা না দিলে বাকি আশীর্বাদেতো কিছু কাজ হবে না, হয়নে নহয়? ভোট নিদিলেতো বাকি আশীর্বাদৰ কাম নহব নে? হ'ব নে? হয়